কেতিয়াবা আমি গুৱাহাটীৰ বন্ধু মানুহৰ ঘৰত যাওঁ বোলে লৰাই কি কৰি আছে বোলে মেট্ৰিক দিব বোলে পঢ়া শুনা কৰিছে নে বোলে পঢ়া শুনা কৰিছে কিন্তু মাকে লগত কয় পঢ়া শুনা কৰিছে কিন্তু লৰাটোৱে গাখীৰ এগিলাস দিলেও নাখায় তে মই মাজে মাজে ভাবো গাখীৰ দিব পৰাই গাখীৰ দিলেও নাখায় আৰু যোনে গাখীৰ দিব খুজে তাৰ ঘৰত গাখীৰ নাই গাখীৰ কিনিব পইচা লাগিব না নাই দুখীয়া মানুহে মনতটো সবৰে থাকে যে লৰাটো মেট্ৰিক দিব গাখীৰ এগিলাস তাক ৰাতিপুৱা খোৱাও সকলো মাকৰে মনত ইচ্ছা থাকে থাকে নে নাই কিন্তু গাখীৰ কিনিব টকা লাগিব নে নাই তাৰো মই এতিয়া চিন্তা কৰিছো যে এইবাৰৰ পৰা যি লৰা ছোৱালীয়ে মেট্ৰিক দিব মামাই মেট্ৰিক নোহোৱালৈকে প্ৰত্যেক মাহত 300 টকা কৰি বেংকৰ একাউণ্টত দিব যাতে মাকে গাখীৰ এগিলাস কিনি খুৱাব পাৰে